একদম ঢেৰ এচি কল সোমাইছে। স্কোয়ার লাইটত এচি কল একদম নাছিলে। 24ৰ গাড়ী, যদি আপোনালোকে নতুন গাড়ী এখন গাড়ী চাই, নতুনৰ নিচিনাই গাড়ী আছে। চুপ্ৰত যদি পেচেঞ্জাৰ বিচাৰি আছে 2022ৰ গাড়ী হয়, আপোনালোকে যি গাড়ী লয়, সৰু ডাঙৰ যি গাড়ী লয়, লগতে 10 লিটাৰ নে 20 লিটাৰ নে 40 লিটাৰকৈ ডিজেল বা পেট্ৰল পাই যাব। 18 বন্ধু এখন তাৰ দাদা এতিয়া বিহুৰ স্পেচিয়েল অফাৰ দি দিওঁ আপোনালোকক। যদি ইণ্টাৰ দামত যদি আপোনালোকে ট্ৰাক ল'ব বিচাৰে, এখন আমি 3,20,000 টকাত দি দিম এখন ট্ৰাক। 20ৰ গাড়ী এখন 22ৰ গাড়ী 2,70,000 টকাত দি দিম। এখন ডিজেল আছে, ডিজেলত আমি 2,80,000 টকা। আপোনালোকে দেখিবলৈ পাইছে একদম কমাৰ্চিয়েল গাড়ী লাইন লাগি আছে। যেনেকুৱা ধৰণৰ কমাৰ্চিয়েল গাড়ী লাগে, যি কমাৰ্চিয়েল গাড়ী লাগে, একদম কম টকাৰ পৰা এটা গাড়ী পাব, কাৰণ ইয়াতে আছে গাড়ীৰ মেলা। হয়, মই এতিয়া উপস্থিত আছো, আপোনালোকে দেখিবলৈ পাইছে SS মটৰ্ছ। আমাৰ গুৱাহাটীত থকা লখৰাত আছে SS মটৰ্ছ। ক'ত আছে এড্ৰেছটো সম্পূৰ্ণ ডিটেইলছ জনাম, আগলৈ জনাম, ভিডিঅ' চাই থাকিব। এতিয়া আপোনাৰ হাতত যদি পইচা কম আছে, একদম কম টকাত আপুনি গাড়ী এখন ল'ম বুলি ভাবিছে, তেনেহ'লে আপুনি ইয়াৰ পৰা গাড়ী পাই যাব। ইয়াতে আপোনাৰ ফাইনেন্সৰ সুবিধা হৈ যাব। চাব পাৰিছে বহুত বেছি গাড়ী আছে, আৰু বিশেষকৈ আহি আছে বিহু, গতিকে বিহুৰ উপলক্ষে ইয়াত ৰাখিছে বাম্পাৰ অফাৰ। যদি আপুনি এনেকুৱা ধৰণৰ সৰু গাড়ী ইয়াৰ পৰা যিকোনো এখন গাড়ী লৈ লয়, তেনেহ'লে 40 লিটাৰকৈ আপুনি পেট্ৰল বা ডিজেল ফ্ৰী পাব ইয়াৰ পৰা। আৰু লগতে যদি আপুনি এনেকৈ ডাঙৰ গাড়ী লয়, পিছফালে দেখুৱাই দিয়ে অলপ ডাঙৰ ডাঙৰ গাড়ী আছে, বহুত ট্ৰাক আছে। যদি আপুনি ইয়াৰ পৰা যিকোনো এখন ট্ৰাক লয়, তেনেহ'লে আপুনি পাব এটা ডাঙৰ চাই LCD স্মাৰ্ট টিভি ফ্ৰী। তো পুনৰ এবাৰ আহিছোঁ, আপোনালোকে চাবলৈ পাইছে SS মটৰ্ছত। ইয়াত এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে সুধো যে বিহুৰ কি অফাৰ ৰাখিছে? অফাৰ এতিয়া বৰ্তমান যদি আপোনালোকে জানুৱাৰী 20 তাৰিখৰ আগত যদি আমাৰ পৰা গাড়ী লয়, লগতে 40 লিটাৰ তেল পাব। আৰু যদি ডাঙৰ গাড়ী লয়, তেলৰ লগত আপোনালোকে LED টিভি এটা পাব। LED টিভি পাব। LED টিভি। যিহেতু বিহু আহি আছে, গতিকে বিহুৰ অফাৰ। যদি ইয়াৰ পৰা আপুনি ডাঙৰ এখন গাড়ী লয়, তাৰ লগত আপুনি পাব LED টিভি, স্মাৰ্ট টিভি পাব ন। এতিয়া সুধো যে যদি আপোনালোকৰ ডিলাৰলৈ আহিবলগীয়া হয়, ক'ত আহিব লাগিব? এড্ৰেছটো জনাই। এইটো আপোনাৰ লখৰা লালুংগাঁও হয়। লালুংগাঁও বুলি ক'লে বহুতে চিনি নাপায়, তো আপোনালোকে সুধিব যে দাদা লালুংগাঁও মাছ বজাৰ কোনটো বুলি ক'লে NPS স্কুলটো আছে অপজিট চাইড। আৰু যদি আপোনালোকৰ NPS স্কুলতো অসুবিধা হয়, তেতিয়াহ'লে কণ্টেক্টত নাম্বাৰ দিয়া যাব, তেখেতে ফোন কৰিলে হ'ল, তেখেতে লোকেশ্যন দি দিব। স্ক্ৰীনত ফোন নাম্বাৰ দিয়া হৈ আছে। আপুনি যদি এড্ৰেছত অসুবিধা পায়, তেনেহ'লে কল কৰিব, একদম ধুনীয়াকৈ লোকেশ্যন দি ইয়ালৈ লৈ আহিব পাৰিব ন। মোৰ পিছফালে চাব পাৰিছে বহুত বেছি কমাৰ্চিয়েল গাড়ী আছে। ইয়াতে আপুনি একদম সৰু গাড়ীৰ পৰা একদম ডাঙৰ গাড়ীলৈকে এভেইলেবল আছে ন। এতিয়া সৰ্বনিম্ন কিমান টকাৰ পৰা এটা গাড়ী ষ্টাৰ্টিং আছে? এনে ষ্টাৰ্টিং আজি আমি এনেতো যোৱা ভিডিঅ'ত আমি 1,80,000 পৰা কৈছিলো, আজি 1,60,000 পৰা কৈ দিম। 1,60,000 টকাৰ পৰা কেছত ষ্টাৰ্টিং আছে ন। আৰু ফাইনেন্সৰ সুবিধা হৈ যায়? ফাইনেন্সৰ সুবিধা আছে। এক্সচেঞ্জ হয় নেকি? এক্সচেঞ্জৰ সুবিধা নাই আমাৰ। এক্সচেঞ্জৰ নাই, খালি ফাইনেন্স কৰিব পাৰিব। একদম কম ডাউন পেমেন্ট দিলে হৈ যাব। মিনিমাম যদি আপোনাৰ ধৰক চিভিলটো ভাল হয়, তেতিয়াহ'লে মিনিমাম কমছে কম দিলেও ওলাই যাব। হয়, গতিকে বেছি সময় পলম নকৰো, ভিডিঅ'টো আৰম্ভ কৰি প্ৰথম গাড়ী কোনখন দেখুৱাব? এচি কলৰ কালেকশ্যন আমাৰ নাছিলে, একদম ঢেৰ এচি কল সোমাইছে। স্কোয়াৰ লাইটত এচি কল একদম নাছিলে, গল্ড লাইটত আছিলে। তো স্কোয়াৰ লাইটত ঢেৰ এচি কল সোমাইছে। চুপ্ৰ নাছিলে, চুপ্ৰ সোমাইছে, দুনিয়াৰ চুপ্ৰ সোমাইছে। মানে ষ্টকৰ কমি নাইকিয়া। ষ্টকৰ কমি নাই। এই ভিডিঅ' যদি চাই আছে, আপুনি এখন গাড়ী ল'ব পাৰিবই ন। এখন চাব পাৰে 24ৰ গাড়ী, যদি আপোনালোকে নতুন গাড়ী এখন গাড়ী চাই, নতুনৰ নিচিনাই গাড়ী আছে। 24ৰ ৰাউণ্ড মাৰি দিয়ক, একদম ধুনীয়া হৈছে গাড়ী। দাম আছে 3,80,000 টকা, আহিলে বাৰ্গেনিং হৈ যাব। মাত্ৰ 3,80,000 টকা আস্কিং প্ৰাইচ ৰাখিছে। ইয়াত আহিলে অন টেবল বহিলে একদম ডিসকাউন্ট হৈ যাব। আৰু ফাইনেন্স কৰিব হলে কিমান টকা ডাউন পেমেন্ট কৰিব লাগিব? 1 লাখ টকা দিলে ওলাই যাব। বাকি আপোনাৰ সিভিল যদি ভাল হয়, তাতকে কমতো ওলাই যাব। হয়, একদম কম ডাউন পেমেন্টত এখন ওলাই যাব। নেক্সট কোনখন দেখাব? আৰু যদি আপোনাৰ গোল্ড লাইটত লাগে 2021ৰ গাড়ী, এখন আমি 2,50,000 টকাত দি দিম। 2,50,000 টকা এখনৰ আস্কিং। এখনতো কম বেছি হৈ যাব ন? হৈ যাব। এখনো 2023ৰ গাড়ী, স্কোয়াৰ লাইটত আছে, একদম ধুনীয়া আছে, নতুনৰ নিচিনা গাড়ী আহিছে এবাৰ। তো এখনৰ দাম আছে 3,60,000 টকা। 3,60,000 টকা। নেক্সট কোনখন দেখাব? আকৌ এখন এচি গল আছে স্কোয়াৰ লাইটত, হোৱাইট কালাৰত আছে, কালাৰো পাই যাব আমাৰ তাত। তো এখনৰ 2023ৰ গাড়ী, এখনৰ দামো 3,60,000 আছে। 3,60,000 টকা এখনৰ দাম ৰখা হৈছে। আপুনি গাড়ী দেখিছে বহুত বেছি আছে, ভিডিঅ'টো চাই আছে, যোনখন গাড়ী পছন্দ হয় লগে লগে ভিডিঅ'টো পজ কৰক আৰু ফোন কৰক, ডিটেইলছ জানিব পাৰিব ন। এখনো আপোনাৰ 2023ৰ গাড়ী হয়, একদম ধুনীয়া হৈছে। এখনৰ দাম আছে 3,70,000 টকা। 3,70,000 টকা এখনৰ আস্কিং ৰাখা হৈছে। আৰু যদি আপোনালোকক পেচেঞ্জাৰত মেজিক লাগে, কম দামত যদি মেজিক বিচাৰি আছে, 2023ৰ গাড়ী 3,80,000 টকাত দি আছো। 2023ৰ গাড়ী হয়, পেচেঞ্জাৰ মেজিক বহুতে স্কুল পাৰপাছৰ কাৰণে বিচাৰে, তো চাই ল'ব পাৰে। 2023ৰ মডেল, 2023ৰ গাড়ী। আৰু এখন পেচেঞ্জাৰ মেজিক। আৰু যদি কমত লাগে, তাতকে যদি কমত লাগে, 3.5 লাখত দি আছো, 2021ৰ গাড়ী। 3.5 লাখ টকা দি আছে 2021ৰ গাড়ী। হয়, অন টেবল বাৰ্গেনিং হৈ যাব। খালি আপোনালোকে ফোনত বাৰ্গেনিং নকৰিব। আপোনালোকে আহক, অফিচত বাৰ্গেনিং কৰিব, ফোনত বাৰ্গেনিং নকৰিব। চুপ্ৰত যদি পেচেঞ্জাৰ বিচাৰি আছে, 2022ৰ গাড়ী হয়, 3,80,000 টকা দাম আছে।
3,80,000 দিব নালাগে, 3.5 লাখ টকাত দি আছো বিহু অফাৰ বুলি। বিহুৰ অফাৰ বুলি 3.5 লাখ টকাত Supro লগতে passenger গাড়ী। আপোনালোকে যি গাড়ী লয়, সৰু ডাঙৰ যি গাড়ী লয়, লগতে 10 লিটাৰ নে 20 লিটাৰ নে 40 লিটাৰকৈ ডিজেল বা পেট্ৰল পাই যাব, যি গাড়ী 40 লয় লিটাৰ আপোনালোকে। ডিজেল বা পেট্ৰল আপুনি ফ্ৰী পাই আছে। Supro মালটনা কমাৰ্চিয়েল গাড়ী বিচাৰি আছে, এখন চাব পাৰে। 2023 গাড়ী হয়, একদম ধুনীয়া আছে। হয়। দাম আছে 3,80,000 টকা। 3,80,000 টকা। 80,000 টকা। হয়। আকৌ এখন 22ত আছে, হোৱাইট কালাৰটো আছে। যদি আপোনালোকে ৰেড কালাৰ লাগে, কালাৰ ৱাইজো পাই যাব। হয়। তো এখন আছে 3,70,000 টকা। 3,70,000 হয়। টকা। যদি আপোনালোকক 11 টন পাছিং লাগে বা 12 টন পাছিং লাগে, চাব পাৰে। এখন হ'ল 18-15। এখন তাৰ দাদা, মানে ভাই ককাই। 19-15, এখন 18-15। এখন আছে 12 টন পাছিং, এখন আছে 11 টন 700 কেজি। তো এখনৰ দাম আছে 17.5 লাখ টকা, 20 ফুটি বডি, 2023 গাড়ী। হয়। এখনো 20 ফুটি বডি হয়, হয়। 11 টন 700 কেজি আছে। এখনৰ দামো 17,50,000 আছে। 17 লাখ দি দিলে আমি দি দিম। ফাইনেন্স কৰিব হলে কিমান টকা ডাউন পেমেন্ট কৰিব লাগিব? মিনিমাম 2 লাখ টকা দিলে 2 লাখ ওলাই টকা যাব। দিলে ওলাই 2 যাব। লাখ টকা দিলে আৰু যদি আপুনি এনেকুৱা ডাঙৰ গাড়ী লয়, তেতিয়াহ'লে এটা LCD বিহুৰ টিভি অফাৰ পাই বুলি যাব। ফ্ৰী হয়, পাব ন? হয়। হয়। তো ইপানে টাটাৰ কেইখনমান দেখাই দিওঁ। যদি পাছিং বেছি লাগে, এখন হ'ল 18-16, 12.5 টন পাছিং আছে, 22 ফুটি বডি। হয়। যদি আপোনালোকে কম দামত বিচাৰি আছে, 17,30,000 টকাত দি দিম এখন গাড়ী। হয়। 17,30,000 টকা। হয়। নেক্সট ভিডিঅ'ত আপোনালোকে হয়তো চাইছে, এখন আমি 18 লাখ মাতি আছিলো দাম। হয়। এতিয়া 19-16 মানে আমি একদম বিহুৰ দিব পাৰে গৰম অফাৰ দি আছো। ঠাণ্ডা দিনত গৰম অফাৰ দি আছো। 19-16 13 টন পাছিং আছে, লগতে 22 ফুটি বডি। হয়। যদি আপোনালোকে ল'ব বিচাৰে, আমি 17,50,000 টকাত দি আছো। তাতে বাৰ্গেনিং নহ'ব। হয়। 17,50,000 টকা 19-16 দি আছো। 2023-24 গাড়ী। চাব পাৰে, বাম্পাৰ অফাৰ। স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে নাম্বাৰটো। হয়। বাম্পাৰ অফাৰ পাই আছে। বাম্পাৰ অফাৰ। এখন ফাইনেন্স কৰিব পাৰিব? ফাইনেন্সৰ সুবিধা আছে। কিমান টকা দিব লাগিব? এখন মিনিমাম 3 লাখ টকা দিলে ওলাই যাব। মিনিমাম 3 লাখ টকা দিলে বাকি এখন যদি গাড়ী চিভিল finance হাই কৰিব হয়, তেতিয়াহ'লে কমত দিলে ওলাই যাব। হয়। তো আকৌ এখন 19-16 22 ফুটি বডি, 13 টন পাছিং আছে, 2023 গাড়ী। হয়। এখন আমি 17,50,000 টকাত দি দিম। বাৰ্গেনিং নহ'ব এইখন। এই দুখনত 17,50,000 বাৰ্গেনিং টকা। নহ'ব। ফিক্স প্ৰাইচ ৰাখিছে, ফিক্স যিটো প্ৰাইচ। আছে ইয়াতে আছে আৰু। হয়। তো এতিয়া বিহুৰ স্পেচিয়েল অফাৰ দি দিওঁ আপোনালোকক। যদি ইণ্টাৰ দামত যদি আপোনালোকে ট্ৰাক ল'ব বিচাৰে, হয়। এখন আমি 3,20,000 টকাত দি দিম এখন ট্ৰাক। মাত্ৰ 3 লাখ। 407 ট্ৰাক। ইণ্ট্ৰা V10ৰ দামত দি আছো 407 ট্ৰাক, BS3 ইঞ্জিন হয়। হয়। তো 3,20,000 টকাত দি আছো। কেছত ল'ব লাগিব। কেছত ল'ব লাগিব। ফাইনেন্সৰ সুবিধা নাই। ফাইনেন্সৰ সুবিধা নাই। সুবিধা নাই। যেহেতু দাম কমেই ৰখা হৈছে, 3,20,000 টকা মাত্ৰ হয়। ৰাখিছে, আৰু নেগোচিয়েবল হৈ যাব। হৈ যাব, নেগোচিয়েট হৈ যাব। কম বেছি হৈ যাব। হয়। আৰু এনেকুৱা নহয় যে দাম কম ৰাখিছো কাৰণে গাড়ীখনৰ প্ৰব্লেম আছে, একো নাই। আপোনালোকে মেকানিক লৈ আহিব পাৰে, টেষ্ট ড্ৰাইভ ল'ব পাৰে। আৰু যদি আপোনালোকক ফাইনেন্সৰ সুবিধাত গাড়ী লাগে, তেতিয়াহ'লে চাব পাৰে 2018 গাড়ী। হয়। এখনৰ দাম আছে 6,20,000 টকা। 6 লাখ টকা দিয়ক আৰু গাড়ীখন লৈ যাওক। 407 6 লাখ টকা। 6 লাখ টকা। হয়। আৰু এটা কথা সুধো, ধৰক এতিয়া ইয়াৰ পৰা এখন গাড়ী কাষ্টমাৰ লৈ গ'ল, লৈ যোৱাৰ পিছত আফটাৰ সেল সাৰ্ভিস কি দিব? আমি এইটো দিব পাৰিম যে 10-15 দিনৰ ভিতৰত যদি আপোনালোকৰ কিবা মেনুফেকচাৰিং, ধৰক ইঞ্জিন মেজৰ প্ৰব্লেম আহে, তেতিয়াহ'লে আমি নিজে সলভ কৰি দিম। হয়। আৰু ধৰক আমাৰতো আজিকালি অপচনৰ গাড়ী হয় চব। এইবিলাক যোনবিলাকে কিস্তি দিব নোৱাৰে, সেইবিলাক গাড়ী আমাৰ তাতে। হয়। তো এনেকুৱা মেজৰ প্ৰব্লেম আজিলৈকে হোৱা নাই। হয়। মানে যোনে ইয়াৰ পৰা এছেছ গাড়ী ল'লে একদম চকুমুজি ধৰক চকু লৈ মুজি যাব ল'ব পাৰে। পাৰে। যোনে লৈছে তেখেতৰ পৰা ফিডবেক লৈ আহিলে হ'ল আমাৰ। হয়। একদম চিন্তা নাই, এসএছ মোটৰত আহিব আৰু গাড়ী ল'ব। 710 4 টন পাছিঙত যদি আপোনালোকক লাগে, 2023 গাড়ী হয়, দাম আছে 11,50,000 টকা। 11 লাখ দিলে আমি দি দিম। হয়। আৰু যদি কণ্টেইনাৰত 17 ফুটি লাগে 4 টন পাছিঙত, এখনৰ দাম অকণমান হাই হ'ব, 12,50,000 আছে। 12 লাখ টকাত দি দিম এখন। 17 ফুটি বডি, কণ্টেইনাৰ বডি আছে, চাব পাৰে একবাৰ। এখন মানে বডি বনাব নালাগে আৰু নালাগে, ডাইৰেক্ট কণ্টেইনাৰ বডি। ভাড়া মাৰি 24 দিব। গাড়ী, একদম ধুনীয়া হৈ আছে। হয়। তো আৰু এখন 710 আছে, 14 ফুটি বডি। এখনো 4 টন পাছিং আছে, 2022 গাড়ী হয়। তো এখনৰ দাম আছে 11 লাখ টকা। 11 লাখ টকা। হয়। এতিয়া কেইখনমান জিতৰ ডিমাণ্ড বহুত আছিলে। জিতো হয়। বহুত ডিজেল বিচাৰি আছিলে। হয়। ডিজেলো আহিছে, পেট্ৰলো আহিছে। যিমান জিতো লয়, এখন ধৰক 2,60,000 টকা দি দিম 23 গাড়ী। হয়। এখন 22 গাড়ী 2,70,000 টকাত দি দিম। এখন ডিজেল আছে, ডিজেলত আমি 2,80,000 টকাত দি দিম। 2023-22 গাড়ী। মানে পেট্ৰলো আছে, ডিজেলো আছে, যাক যেনেকুৱা লাগে। যি লাগে আপোনাক। তো 710 আপোনাক টাটা ভাৰ্চনত আমি 4 টন কেপাচিটি দেখালো। এতিয়া আইচাৰত চাওক, 12 ফুটি বডি, 2023 গাড়ী, 4 টন পাছিং আছে। যদি আপোনালোকে কম দামত বিচাৰি আছে, হয়। 10,70,000 টকাত দি আছে এখন। 10,70,000 টকা। 10,70,000। আইচাৰৰ গাড়ী বহুতে বিচাৰি থাকে, তো চাব পাৰে ইয়াতে। আৰু বহুত কেইখন আছে নেকি আইচাৰ? বহুত কেইখন আছে। বহুত কেইখন আছে। 14 ফুটি লাগিলে 14 ফুটি পাব। এখন 14 ফুটি আছে, মানে ঢেৰ গাড়ী আছে, দেখাবলৈ জাগাই নাই হয়। গাড়ী। তো একদম ধুনীয়া হৈছে। এখন হ'ল 2022 গাড়ী, 14 ফুটি বডি, 4 টন পাছিং আছে। হয়। এখনৰ দাম আছে 11,20,000 টকা। 11,20,000 টকা। 4x4 কালেকশ্যনো নাছিলে, তো এতিয়া 4x4 ঢেৰ সোমাইছে। 2022 গাড়ী হয়, একদম ধুনীয়া হৈ আছে। হয়। যদি আপোনালোকৰ কিবা কামৰ ডিমাণ্ড থাকে, সেইবিলাক আমি কৰি দিম। তো এখনৰ দাম আছে 7,50,000 টকা।
7,50,000 টকা একদম ধুনীয়া হৈ আছে যদি টায়াৰ কিবা চাই সব চাই দিব চব কৈ দিম হয় আৰু যদি আপোনালোকে 1.7 মেক্সত বিচাৰি আছে HD মডেল 2023ৰ গাড়ী হয় দাম ৰাখিছো 8 লাখ টকা আহিলে আৰু বাৰ্গেনিং হৈ যাব হয় কিবা যদি স্ক্ৰেচ আছে সেইবিলাক কৈ দিলে হ'ল আমি কৈ দিম আৰু এখন চাব পাৰে সিগনা বহুতে সিগনা বিচাৰি আছিল সিগনা নাই আমাৰ তাত খতম হৈ গ'লগৈ এখন 2022ৰ গাড়ী হয় যদি আপোনালোকে ল'ব বিচাৰে 19,50,000 টকা দি আছো 19,50,000 টকা 19,50,000 টকা এখন লিলেনৰ 22ৰ গাড়ী হয় 14 চকা যদি 14 আপোনালোকে বিহুৰ 14 চকা ল'ব বিচাৰে হয় 23 লাখ টকা নেক্সট ভিডিঅ'ত দিছিলে মই 22 লাখ টকা দি দিম 1 লাখ টকা ফ্লেট বিহুৰ ডিসকাউন্ট অফাৰ দিছো 1 লাখ টকা বিহুৰ অফাৰ ৰখা হৈছে 23 লাখ টকা আছিলে 22 লাখত দিব ন ফ্লেট ডিসকাউন্ট দি দিছো Direct লগতে discount। LED টিভি এটা পাব হয় আৰু 40 লিটাৰ ডিজেল পাই যাব হয় আকৌ আহিছো পেট্ৰল জিতো যদি আপোনালোকে লয় 2 লাখ টকা দি দিম 2,50,000 টকা সুপাৰ গাড়ী নাই বৰ্তমান এক পিছে আছে যদি আপোনালোকে বিচাৰি আছে 2021ৰ গাড়ী হয় হয় এখন দি দিম 3,40,000 টকা 3,40,000 টকা হয়। বিহুৰ অফাৰ শেষ হোৱাৰ আগতে সুপাৰ কেৰি এখনি আছে জলদি আহক লৈ লওক ন ইন্ট্ৰা V30 এই ব্লু কালাৰত এক পিছে আছে যদি আপোনালোকে ল'ব বিচাৰে 2023ৰ গাড়ী হয় 5,80,000 টকা দি আছো 5,80,000 হয়। টকা এতিয়া অকণমান বলেৰো কালেকশ্যন দেখাই দিয়ক একদম ঢেৰ বলেৰো আছে আপোনালোকে এইটো নহয় যে বলেৰো মানে নাই আমাৰ তাত তো বলেৰো আহিলে আপুনি লৈ যাব পাৰিব হয় যিহেতু বহুত বেছি গাড়ী আছে ঢেৰ গতিকে বলেৰো আছে যেনেকুৱা মডেল লাগে সকলো পাই যাব ন চব দুই পাই যাব তিনিখন মান দেখুৱাই দিয়ক আপোনালোকক যদি অল্ড মডেলত যদি পিকআপ লাগে তেতিয়াহ'লে 2022ৰ গাড়ী হয় দাম আছে 7,50,000 টকা 7 লাখ টকাত দি আছো 7 লাখ প্লেট টকা ডিসকাউন্ট দি 50,000 ডিসকাউন্ট দিছো হয়। 7 লাখ টকা দি আছো গাড়ী আৰু এইফালে 50,000 চাব টকা পাৰে ডিসকাউন্ট মেঘালয় ৰেজিষ্ট্ৰেশ্যন হয় 4x4 2023ৰ গাড়ী হয় দাম আছে 7,80,000 টকা 7,60,000 আমি দি দিম হয় আকৌ এখন আছে অল্ড মডেলত আছে 2022ৰ গাড়ী 1.7 হয়। এখন আমি 7 লাখ টকাত দি আছো 7 লাখ টকাত দি আছে নাম্বাৰ প্লেট চাব পাৰে এনেকুৱা নহয় যে মই ভিডিঅ'ত এটা দাম কম আহিলে এটা দাম কম এইটো সেম দামে পাব নাম্বাৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব হয় আৰু যদি লোৱেষ্ট মডেলত লাগে 1.3 তেতিয়াহ'লে চাব পাৰে 2021ৰ গাড়ী হয় 1.3 মেক্সি ট্ৰাক এখন আমি 5.5 লাখত দি আছো 5.5 লাখ টকা নালাগে 5.5 লাখ দিব নালাগে 5 লাখত দিম 5 যাওক লাখ টকা আৰু 50,000 টকা ডিসকাউন্ট কৰি দিলে ফ্লেট এইখনত ডিসকাউন্ট দিছো 5 লাখ টকা আৰু যদি তাতকে আপগ্ৰেড ভাৰ্চনত লাগে 2023ৰ গাড়ী 1.3 সেম মেক্সি ট্ৰাক হয় এখন আমি 6,50,000 কৈছো কিন্তু 6,10,000 টকা দি আছো 6,10,000 টকা একদম বাম্পাৰ অফাৰ আকৌ এখন 2023ৰ গাড়ী হয় 1.7 9 ফুটি ডালা হয় তো যদি আপোনালোকে ল'ব বিচাৰে 8,20,000 টকা দাম আছে 8,20,000 টকা হয়। 9 ফুটি ডালা আকৌ এখন আছে 1.7 10 ফুটি ডালা 1.7 10 ফুটি ডালা 2023ৰ গাড়ী দাম আছে 8,20,000 টকা আমি 8 লাখ টকাত দি আছো গাড়ী 8 লাখ টকাত দি আছে হয় 8 লাখ টকা নালাগে যাওক 7,80,000 দি আছো 7,80,000 টকা আৰু আৰু 20,000 discount টকা দি আছো। ডিসকাউন্ট দিলে বিহু বুলি হয়। যদি পুৰণা মডেলত DI EX লাগে এখন ফাইনেন্সৰ সুবিধা আছে দাম আছে 3,40,000 টকা আমি 3,20,000 টকাত দি আছো 2018 গাড়ী 2018 গাড়ী 3,20,000 টকাত পাই আছে ধামাকা প্ৰাইজত পাই আছে আপোনালোকক ষ্টাৰ্টিঙতে কোৱা গৈছিলে আজি 1,60,000 পৰা ষ্টাৰ্টিং হ'ব হয় তো আমি যোৱা ভিডিঅ'ত 1,80,000 মাতিছিলো দাম আছিলে 2,40,000 এখন আমি 1,60,000 টকাত দি আছো 1,60,000 টকা ফাইনেন্সৰ সুবিধা নাই হয় পেপাৰ পাতি আপোনালোকে নিজে বনাব লাগিব হয় যিটো ভিডিঅ'ৰ আৰম্ভণিত কোৱা হৈছিল যে একেবাৰে সৰ্বনিম্ন 1,60,000 টকা আছিল ন 1,60,000 এইখন গাড়ী 1,60,000 টকা আহিলে আৰু বাৰ্গেনিং কৰিব পাৰিব আহিলে আৰু বাৰ্গেনিং কৰিব পাৰিব ইয়াতো খালি ধৰক কিবা কাম ফোনত থাকিলে কৰি দিব চব কাম কৰিম চব কৰিম সব এনেকুৱা ক্লিয়াৰ নহয় কৰি যে দিব অ হয় তো DI 2 টনত যদি লাগে ব্লু কালাৰত একদম ধুনীয়া হৈছে 2023ৰ গাড়ী 7,80,000 দাম আছে 7.5 লাখ টকা দিলে দি দিম 7.5 লাখ টকা দিলে এইখনো লৈ যাব পাৰিব এখন ইয়ন দেখাই দিয়কচোন কমাৰ্চিয়েলত আছে যদি আপোনালোকে মানে প্ৰাইভেট হয় নিজৰ হিচাপত যদি কম দামত ল'ব খোজে 70,000 টকাত দি আছো এখন গাড়ী মাত্ৰ 70,000 টকা 70,000 টকাত খালি পেপাৰটো আপোনালোকে নিজে বনাব লাগিব হয় ফাইনেন্সৰ সুবিধা নাই কেছত ল'ব লাগিব পেপাৰ গাড়ী নিজে কৰিব একদম লাগিব ধুনীয়া আছে আপুনি কিলোমিটাৰ চাব পাৰে এনেকুৱা নহয় যে 70,000 টকা মানে বেয়া গাড়ী দি আছে আপোনালোকে চাব পাৰে একদম ধুনীয়া হৈছে গাড়ী গাড়ী কণ্ডিশ্যন একদম ধুনীয়া একদম হৈ আছে কণ্ডিশ্যন ধুনীয়া হৈছে গাড়ী যদি কোনোবাই বিচাৰে ধৰক নিজৰ কাৰণে কিনিব পাৰে হয় নাম্বাৰ প্লেট প্ৰাইভেট কৰিব পাৰিব পাৰিব সেইটো পাৰিব নিজে কৰিব লাগিব ন কৰিব তো একবাৰ য়োদ্ধাৰ কালেকশ্যন দেখাই দিয়ক ঢেৰ য়োদ্ধা আছে হয়। 4x4 লাগে 2 টন লাগে 1700 লাগে চব পাই যাব এখন হোৱাইট কালাৰত 4x4 আছে 2023ৰ গাড়ী 6,50,000 আছে 6,20,000 দি আছো 6,20,000 টকা একদম বিহু অফাৰ বুলি একদম কমত দি আছো জানুৱাৰী 20 তাৰিখলৈকে এইটো অফাৰ থাকিব তাৰ পিছত সেইটো অফাৰ নাপাব আপোনালোকে তো এখন 2 টন কেপাচিটি হয় 2023ৰ গাড়ী 7,50,000 টকাত দি আছো আৰু বাৰ্গেনিং হৈ যাব হয় এখন ML ষ্টেচনত একদম অফাৰ দিছো 4,80,000 দি আছো 4x4 2022ৰ গাড়ী কোনোবা যদি দিব পাৰে অপেন চেলেঞ্জ দিছো
কিমান ক'লে দামটো? 4,80,000 টকাত 4x4 2022 গাড়ী। 2022 গাড়ী। আকৌ এখন 4x4 2023 গাড়ী, দাম আছে 6,50,000 টকা, এখন আমি 5,70,000 টকাত দি আছো। 5,70,000 একদম টকা। ফ্লেট ডিসকাউন্ট। আকৌ এখন 2 টন কেপাসিটিত যদি লাগে আপোনালোকক, একদম টায়াৰ কন্ডিশন চাব পাৰে, একদম ধুনীয়া আছে। 2023 গাড়ী, হয়। 7,40,000 টকাত দি আছো। 7,40,000 টকাত এখন গাড়ী পাই দি আছে। আছো। একদম ধুনীয়া মানে একদম বাম্পাৰ ধুনীয়া হৈছে অফাৰ গাড়ী। চলি আছে সব গোটেইখন গাড়ীতে। 2 টন ঢেৰ আছে, যি লাগে আপোনালোকক। এখনো 2 টন হয়, 2022 গাড়ী। হয়। এখন আমি 7,10,000 টকাত দি আছো। 2 টন কেপাসিটি য়োদ্ধা। হয়। তো 1700 দেখাও এতিয়া। 1700 বহুতে বিচাৰি আছে। বৰ্তমান আমাৰ তাত 1700 দুই পিস আছে। 2023 গাড়ী হয়, 6,50,000 দাম আছে। আমি 6,20,000 টকাত দি আছো। 6,20,000 টকাত এখন লগতে 40 লিটাৰ তেল ফ্ৰী। আৰু এটা অফাৰ দি দিওঁ নেকি আপোনালোকক? যদি দিব? জানুৱাৰী 20 তাৰিখৰ আগত যদি এছএছ মটৰছৰ পৰা যি গাড়ী লওক, সৰু গাড়ী লওক, ডাঙৰ গাড়ী লওক, হয়। ট্ৰান্সফাৰটো আমি ফ্ৰী দি আছো। ট্ৰান্সফাৰটো 12,000 দিয়াব টকা দিব free। নালাগে আপোনালোকে। ট্ৰান্সফাৰটো আমি ফ্ৰী দি আছো। ধুনীয়া অফাৰ পাই আছে, গতিকে সময় পলম নকৰিব, সোনকালে আহক। নেক্সট কি এখনো 2 দেখুৱাব? টন কেপাসিটি 2023 গাড়ী হয়, দাম আছিলে 7,80,000 টকা, আমি 7,40,000 টকাত দি আছো। 7,40,000 টকাত এখন দি আছে। কোন চনৰ ক'লে এখন গাড়ী? 2023 গাড়ী। 2023 গাড়ী। স্ক্ৰীনশ্বট মাৰিব পাৰে, যি গাড়ী লাগে স্ক্ৰীনশ্বট মাৰিব পাৰে আৰু হোৱাটছএপত মেছেজ দিব পাৰে যে দাদা এখন গাড়ী মোক লাগে। হয়। আৰু অনলাইন এখন বুকো কৰিব পাৰিব। 1700 আছে, এখন অলপ কন্ডিশন বেয়া আছে, সেইকাৰণে আমি কম দাম ৰাখি দিছো। হয়। 5,50,000 টকা, 2022 গাড়ী। হয়। এতিয়া কেইখনমান ইন্ট্ৰা দেখাই দিওঁ। V30 লাগে, V50 লাগে, ঢেৰ গাড়ী আছে। হয়। তো V50 আমাৰ তাত আছে 2022 গাড়ী, দাম আছিলে 6,15,000 টকা, আমি 5,80,000 টকা দিছো V50। হয়। V30 দামত দি আছো। V50 চাই ল'ব পাৰে, নাম্বাৰ প্লেট চাই ল'ব পাৰে। আৰু V30 যদি আপোনালোকে কম দামত বিচাৰি আছে, চ্যালেঞ্জিং প্ৰাইজত দিম 4,80,000 টকা V30। 4,80,000 টকা 80,000 টকা। V30। হয়। হয়, আৰু এখন এখন হোৱাইট আছে। কালাৰত আছে V30, যদি আপোনালোকে ল'ব বিচাৰে 5,50,000 টকা দি দিয়ক, 2022 গাড়ী। আকৌ এখন V30 আছে, হোৱাইট কালাৰত আছে, 5,20,000 টকা, 22 গাড়ী। 5,20,000 টকা। হয়। ভাই ককাই 12 14 যি লাগে সব পাই যাব। হয়। বলেৰতকে বেছি পাছিং থকা 1850 কেজি আছে, যদি আপোনালোকে ল'ব বিচাৰে 6,50,000 টকা। 6,50,000 টকা। 2023 গাড়ী। হয়। আকৌ যদি 24ত বিচাৰে অকনমান ৰেটটো হাই হ'ব, 7 লাখ টকা দি আছো, 2024 গাড়ী। হয়। এতিয়া এটা আনকমন বস্তু দেখাও, 2 মাহৰ পুৰণি গাড়ী এখন চাব পাৰে, বিৰো। মাত্ৰ ওলোৱা 4 মাহ হৈছে, গাড়ীখন ওলোৱাই 4 মাহ হৈছে, মেনুফেকচাৰিং ডেট 4 মাহ হৈছে। তো আমাৰ তাত 2 মাহৰ গাড়ী আছে, চাই ল'ব পাৰে। একেবাৰে নতুন আৰু একদম শ্বৰুমৰ পৰা অহা নতুন, নিচিনাই ক'ব পাৰি। একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে। আপোনালোকে একবাৰ ইণ্টেৰিয়ৰটো দেখাই দিয়ক ভিতৰত। হয়। কিলোমিটাৰটো দেখাই দিব পাৰে। সিটৰ গাড়ী প্লাষ্টিকে চলাই খোলা নাই। বেটাৰীটো ডাউন হৈ আছে। তো সামথিং ৰানিং হৈছে 3,200 সেনেকুৱা হৈছে। হয়। একদম প্লাষ্টিকে গুছা নাই সিটত, হয়, গম পাব একদম পাৰে, নতুন হৈ কণ্টেইনাৰ আছে। বডিত আছে। কণ্টেইনাৰ বডিত আছে। কিমান তো ৰাখিছে আস্কিং প্ৰাইচটো? এখনৰ দাম আমি 8 লাখ ৰাখিছিলো, নতুনৰ দাম আছে 8,47,000, হয়। এক্স-শ্বৰুম প্ৰাইচ। হয়। তো আমি সব ইনক্লুডিং কৰি 7,80,000 টকা দি আছো। সব ইনক্লুডিং পেপাৰ কৰি। ইনক্লুডিং পেপাৰ থাকিব, চেপাৰ সব সব লৈ। থাকিব। ফাইনেন্স হ'ব নেকি এখন? ফাইনেন্সৰ কিমান সুবিধা টকা আছে। দিব লাগিব? মিনিমাম ধৰক 1.5 to 2 ভিতৰত দি দিলে ওলাই যাব। বাকি 1.5 আপোনাৰ পৰা 2 লাখ চিভিলৰ টকা ওপৰত দিলে হৈ ডিপেণ্ড যাব। কৰিব। হয়। যদি আপোনাৰ চিভিল ভাল থাকে আৰু অলপ কম দিলেও হৈ যাব। ওলাই যাব, ওলাই যাব। হয়। কি তো কৰিম? এচি গ'ল্ড যদি আপোনালোকে 2023 কম দামত বিচাৰি আছে, বডিটো নাই, যদি আপোনালোকক বডি লাগে, বডি উঠাই দিম। হয়। 2,70,000 টকা দি আছো। 2,70,000 টকা। হয়। স্কোয়ার লাইটত কন্টেইনার বডি, খালি ওপৰখিনি মাৰা নাই। তো এখন আমি দি আছো 2023 গাড়ী, 3,40,000 টকা। হয়। আকৌ এখন জিতো ডিজেল ভাৰ্চনত আছে, 2023 গাড়ী, 2,80,000 টকা। 2,80,000 টকা। সুপ্ৰ ৰেড কালার যদি আপোনালোকে বিচাৰি আছে, 2023 গাড়ী, 3,80,000 টকা। হয়। আৰু এখন টেম্পু আছে, টেম্পু আমাৰ তাত নাছিলে, লাষ্ট পিস আছে টেম্পু। যদি আপোনালোকে 3 চকা টেম্পু বিচাৰে, হয়। এখন চাব পাৰে, 2023 গাড়ী। ফাইনেন্সৰ সুবিধা নাই, কেছত ল'ব লাগিব। এখনৰ দাম আছে 1.5 লাখ টকা, কিন্তু 1.5 লাখ টকা দিব নালাগে, 1 লাখ টকাত দি আছো এখন গাড়ী। মাত্ৰ 1 লাখ 1 টকাত লাখ পাই আছে টকাত দি এখন আছো। 2023 টেম্পো। লগতে এখন গাড়ীও যদি লয় 40 লিটাৰ ডিজেল ফ্ৰী। হয়। যি লয়, পেট্ৰল লয়, ডিজেল লয়, যি লাগে সব। এইখনত ভমাব পাৰিবনে 40 লিটাৰ তেল? আপোনালোকে ফকটিয়াত লৈ গ'লেও কথা নাই, গিলান লৈ আহিব, তাত ভৰাই লৈ যাব লৈ ন? যাব। 40 লিটাৰ যি গাড়ীয়ে লয়। হয়। খালি আপোনালোকে জানুৱাৰী 20 তাৰিখৰ আগত গাড়ী ল'ব লাগিব। হয়। আৰু এখন V50 আছে, এখন ৰেডি হোৱা নাই। এখন যদি আপোনালোকে ল'ব বিচাৰে, 5,60,000 টকাত দিছো। গ্লাছখন ভঙা আছে, গ্লাছ চেঞ্জ কৰি দিম, চাই ল'ব পাৰে। ৰেলিং উঠোৱা নাই, যদি আপোনালোকক ৰেলিং লাগে তো ৰেলিঙো উঠাই দিম। হয়। এখনো 2023 গাড়ী হয়, 3,40,000 টকাত দি আছো। নাম্বাৰ প্লেট চাই ল'ব পাৰে। যদি আমি দেখুৱালো যে এটা যিমান ষ্টক আছিলে গোটেইখিনি দেখুৱালো, ইয়াত ষ্টক থাকাৰ উপৰিও আমি কিবা বাদ পৰিছে নেকি, বা পাৰ্কিঙত কিবা আছে নেকি আৰু গাড়ী? না না, সেনেকুৱা পাৰ্কিঙত গাড়ী আহিলে আপোনালোকেতো ভিডিঅ'ত পায়ে থাকিব। হয়। যদি আপোনালোকে ডিমাণ্ড কৰে যে হয়। দাদা 2 চকা নাৰাখে নেকি, যদি আপোনালোকৰ ডিমাণ্ড হয় 2 চকাও ৰাখি দিম। আপোনালোকে নেক্সট পাৰ্টত যদি 2 চকাৰ কমেণ্ট দিয়ে, হাজাৰ হাজাৰ যদি কমেণ্ট, তেতিয়াহ'লে আমি 2 চকাৰো কৰি দিম।
মানে গ্ৰাহকক যেনেকুৱা লাগে আপোনালোকে তেনেকুৱাই তেনেকুৱা কৰিম, চাৰ্ভিচ হয়, প্ৰভাইড কৰিব ন নিশ্চয়। গতিকে যদি আপুনি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে শ্বেয়াৰ কৰিব কিয়নো আপোনাৰ দৰে এখন ভাল গাড়ী আৰু বেলেগেও লোৱাত সুবিধা হয় হুম, হুম। গতিকে আজিলৈ ইমানেই চাই থাকিব নিউজ 22 চেনেলটো ধন্যবাদ